আরিফাক পালো। আরে আরিফা, একটা ভিডিও বানাম, তোমার লগত মোর বহুত কথা আছে। কি কথা আছে? কথা ক্যামেরা আছে, বন্ধ করা। ক্যামেরা বন্ধ নকৰো তুমি। মই ঘৰত আরে নাই নাই নাই, ঘৰত গলে কেনেকৈ অলপ এইফালে হা। মোৰ বাইদেউৰ ঘৰ হয়। বুজিছো, তোমাৰ বাইদেউৰ ঘৰ মই বুজিছো। ভিডিও নকৰিবা, ভিডিও বন্ধ কৰা। ভিডিঅ' বন্ধ নকৰো, কথা আছে কেইটামান। কেনেকে কথা কোৱা? ভিডিও ক্যামেৰা বন্ধ কৰা। নাই, ভিডিঅ' বন্ধ নকৰো। শুনা, তুমি ইমান গালি পাৰি কিয় ভিডিঅ' বনোৱা কোৱাচোন? মই গালি নাপাৰো, মোক লৈ যোনে ৰোষ্ট কৰে সিহঁতক মই এৰি নিদিওঁ। আৰু তুমি ক্যামেৰা বন্ধ কৰা, ক্যামেৰা বন্ধ কৰি কথা কোৱা। তোমাক লৈ যোনে ৰোষ্ট কৰে তাক লৈ ভিডিঅ' বনাই। ঠিক আছে, মই ভালকে কথা পাতিম তোমাৰ লগত ভালকে কথা পাতিম, তুমি অলপ হেৰি কৰা। বন্ধুসকল, আহিছিলো মই বহুত কেইটা জটিল প্ৰশ্ন কৰিলো হয়। এতিয়া মানে ছোৱালী মানুহ জোৰ জবস্তি ভিডিঅ' বনাব নোৱাৰো, তাৰ লগত ভালকে কথা কম। আৰিফা, তুমিতো মোক চিনি পোৱা চাগে, অলপ মোকটো হেৰি কৰি দিয়া। মোক ফিল্টাৰ নোহোৱাকে ভিডিও নকৰিবা। হাঁহি দিছে, মানে কথা ক'ব দিব। নমস্কাৰ, আপোনালোকে চাই আছে সমাজৰ কথা আৰু প্ৰতিভা ফেচবুক পেজ। মই আজি এজনী ছোৱালীৰ ওচৰত আহিছো। আপোনালোকে নিশ্চয় চাগে চিনি পাইছে, আৰিফা। বিতৰ্কৰে ভৰপূৰ আৰিফা, মানে বিতৰ্ক, মানে ছচিয়েল মিডিয়া, মানে এতিয়া ফেচবুক খুলিলেই বেছিভাগ চাই থাকো বিতৰ্ক হৈ আছে, আৰিফাৰ লগত বিতৰ্ক হৈ আছে। সেইকাৰণে আজি পাই গলো আৰিফাক, হঠাতে পাই গলো, লগ পালো। পাইছো যদি তেনেহলে 2-3টা কুৱেশ্যন কৰিবই লাগিব, 2-3টা প্ৰশ্ন কৰিবই লাগিব। প্ৰথমে মই কৈছো, আৰিফাই বহুত কিবা কিবি কৈ দিয়ে, যদি মোক গালি দি দিয়ে তেনেহলেতো লাজ পাই যাম। আৰিফা, তোমাক আজি নতুন মডেলত দেখা গৈছে। নতুন মডেল কৰিছা? তুমি ইমান বিতৰ্ক কিয় কৰা? মোক লৈ যোনে কৰে মই সিহঁতক লৈ কৰো। তোমাক লৈ যোনে বিতৰ্ক কৰে তাক লৈ বিতৰ্ক কৰা। হলে অলপ গালি চালি যে মানে পুৰা হৈ থাকে, ইজনে সিজনক গালি দি থাকে। এতিয়া তুমি গালি কি বেছি পাৰা নে আগতকৈ কমাই দিছা? অলপ কমাই দিছো। আগতকে কমাই দিছা। তুমি এনে কি কৰা? এনে ডান্স কৰো, আৰু মোৰ পেজ আছে এটা, মোৰ এটা ইনষ্টাগ্ৰাম আছে, তাতে মই ভিডিঅ' কৰো। তোমাৰ পেজ কি পেজ? আৰিফা ডান্সাৰ 2। এইটো পাছত ব্লগ ভিডিঅ' দিও আৰু ৰিলছ ভিডিঅ' আপলোড কৰো। হয়, আৰু ডান্স কৰা, ৰিলছ আপলোড কৰা। আর এতিয়া মানে তোমাৰ পেজটো ভালে ভালে চলি আছে। হলে তুমি ইমান বিতৰ্ক তো কিয় সোমোৱা? বিতৰ্ক নকৰিলে ভাল নালাগে নেকি? নাই, বাদ দিছো এতিয়া। মই একদম টোটেলি বাদ দিছা? মোক লৈ কোনো বেয়া ৰোষ্ট কৰিলেও মই ৰিপ্লাই নকৰো। মই সেইবিলাক মই নাচাও, নিজৰ কামত মই ব্যস্ত আছো। তোমাক লৈ ৰোষ্ট কৰি থাকে চাইছো, বহুত বেয়া ধৰণে ৰোষ্ট কৰে। যিসকলে তোমাক লৈ ৰোষ্ট কৰে তেওঁলোকক কি কবা তুমি? মই আৰু খুচি পাওঁ, মই ভাল পাওঁ যে মোক লৈ কিনে যিমান ৰোষ্ট কৰিব মই সিমান ভাইৰেল হৈ আছো। বহুতে বহুত সাপোৰ্ট কৰে। যিটো জেগাতে যাওঁ মোক বহুতে পাব্লিকে মানে মোৰ ডান্স চাবৰ কাৰণে পগলা হৈ থাকে। ভাল নোপোৱা হয়, মোৰ ডান্স নাচালে হয়, পাব্লিকে ভাল পায়, সেইকাৰণে মোক চাই দিয়ে। এটা কথা ক'ব লাগিব, হয়তো বহুতে বেয়া বুলি ভাবে। যদি বেয়া বুলি ভাবে মানুহে টিকেট কাটি কিয় চাব লাগে? সেইটোৱে কথা, সেইকাৰণে মোৰ মনটো বহুত ভাল লাগে। মোক টিকেট কাটি চাই, মই যদি বেয়া হয় মোক টিকেট কাটি চাবলৈ মানুহ পগলা হৈ নাযায়। মাইকী পৰা, মতা পৰা, সৰু পোৱালি পৰা চবে আহে, চবে বেছি ভাল পায় আৰু মৰম দিয়ে। ডান্স কৰাৰ সময়ত বহুত পইচাও দিয়ে, মই বহুত ভাল পাওঁ। আৰু এটা কথা কওঁ, ধৰা মই তোমাক ৰিকুৱেষ্ট কৰিছো, ধৰা কিবা কাজিয়া হবই মানুহৰ মাজত, মানুহে কাজিয়া লাগে। হলে ছচিয়েল মিডিয়াত তুমিও ধৰা এনে কিছুমান ভিডিঅ' হয়তো আপলোড নকৰিবা, বা যাতে বেলেগৰ ক্ষতি হয়। বা মই এইটো আহ্বান জনাম, আৰিফাৰো ভিডিঅ' হয়তো কোনোবাই বেছি না, আগতে মোৰ খংটো বেছি আছিলে, কন্ট্ৰল কৰিব নোৱাৰো। তেতিয়া গালি পাৰি দিওঁ। এতিয়া নিজে কন্ট্ৰল কৰা চেষ্টা কৰি আছো। এতিয়া তোমাৰ হাঁহিটো চাইহে মই গম পাইছো তোমাৰ অলপ খংটো কমিছে। নহলে তুমি বহুত খঙাল। মই ভাবিছো ব্লগ বনাম, বেলেগক যেনেকে কৈ দিয়া মোকো যদি কৈ দিয়া মই লাজ পাই যাম দৰ্শকৰ আগত, এইটো ভাবি আছো। এতিয়া এটা কথা ক, যদি বেয়া নোপোৱা, এই তুমি ল'ৰাকেইটা তোমাৰ পিছে আহে নে তুমি ল'ৰাকেইটাৰ পিছত যোৱা? ল'ৰা মোৰ পিছত আহে, মই ল'ৰাৰ পিছত নাযাওঁ। মানে চাই থাকো, ধৰা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হিচাপে মানে বহুকেইটাই ল'ৰাই তোমাৰ পিছত আহিছে চাগে, বা তুমিও গৈছা। প্ৰেমটো সাকসেস নহয় নেকি? নহয়, আহি আছে গৈ আছে। পাৰ্সোনেল নাই? পাৰ্সোনেল আছে নে নাই? নতুন বছৰতে মানে সিংগলে আছা? মানে আহে আৰু যায়, পিছতে বিতৰ্ক হৈ যায়। আকৌ নতুনকে আহিলে, আহি গুচি গলে পিছতে আকৌ নতুনকে বিতৰ্ক। ধৰা তোমাৰ ওচৰত আহিছে আকৌ গুচি গৈছে, তেনেহলেতো বিতৰ্ক হবই। তেনেকুৱা
পিছত ছচিয়েল মিডিয়া পাই যায় নাহি যায় ঠিকে আছে মই তোমাক এটা আহ্বান জনাম যি কৰা কৰা কাজিয়াটো মানুহৰ মাজত হ'বই ধৰা তুমি ছচিয়েল মিডিয়াত তেনেকুৱা ভিডিঅ' আপলোড নকৰিবা মই জনামতে তোমাৰ পেজৰ পৰা এতিয়া মাহত 20,000 30,000 টকা ইনকাম হৈ আছে তো মই আশা কৰো যাতে আৰু বেছিকে ইনকাম হওক তোমাৰ মই ভিডিঅ'টো বনোৱাৰ কাৰণে কোনেও বেয়া নাপাব চবে লাইক কমেণ্টটো কৰিব তুমি আছা যদি হয়তো কোনোবাই গালিও দিব সেইটো মই ভবা নাই কোনোবাই গালি দিলে দিয়ক এইটো মোৰ একো নাই মোৰ যিখিনি মনৰ কথা মই যিমানখিনি বুজাব পাৰিছো সি কৈছে ছচিয়েল মিডিয়াত তেনেকুৱা বেয়া ধৰণে তাৰ পেজ কোনো ভিডিঅ' আপলোড নকৰে তো আপোনালোকে যোনে ছাপোৰ্ট কৰে কৰিব আৰু যোনে গালি পাৰিব মানে গালি পাৰি থাকক তাৰ একো নহয় সি তাৰ ভিউৱাৰ্ছ হৈ থাকিব আপোনালোকে যদি বেয়া পায় তেনেহ'লে ইমান ভিউৱাৰ্ছ নহ'লে হয় চাগে বহুতে ভাল পায় মানে কম্বলৰ তলত বহি বহি হয়তো আৰিফাৰ ভিডিঅ' চাই আৰু মানে ভলিউমটো কমাই চাই ন সেইকাৰণে কেতিয়াবা বেলেগ কিবা গালি আহি গ'লে মানুহৰ মাজত অসুবিধা হয় তো আপোনালোকে চাইছিলে সমাজৰ কথা আৰু প্ৰতিভা ফেচবুক পেজ তো আৰিফা তোমাক লগ পাই ভাল লাগিল তুমি মোক গালি দিয়া নাই ভিডিঅ' বনাইছো তুমি মোক গালি দিয়া নাই মই বাচি গৈছো আৰু মোক ৰোষ্ট নকৰিবা আকৌ কোনোদিন মই এনেকুৱা ধৰণৰ ভিডিঅ' নবনাও যে তুমি মোক ৰোষ্ট কৰিবা বুলি আৰু এইটোতো কেতিয়াও নহয় ঠিক আছে নকওঁ এতিয়া আৰিফা তোমাৰ অৰিজিনেল নামটো কি আছিলে মিছ জুবেদা বেগম ধন্যবাদ